প্ৰাগজ্যোতিষ BEd কলেজ পাচাৰিয়াৰ এডমিশ্যন যিখন নটিছ সেই নটিছখন প্ৰকাশ পাইছে ইয়াত উল্লেখ কৰা হৈছে যে দিছ ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্নেড এপ্লিকেণ্টছ ডেট দ্য এডমিশ্যন ফৰ্ম অফ দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ BEd কোৰ্ছ উইল বি ইছ্যুড ফ্ৰম 1st August 2026 to 4th August 2026 এট কলেজ প্ৰিমাইজ ফ্ৰম 10 AM to 3 PM অৰ্থাৎ আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন ইয়াত অনলাইন মোডত নহয় ইয়াত ফিজিকেলি আপোনালোক তালৈ যাব লাগিব আৰু সেইখন 1st আগষ্টত দিব 2026 পৰা 4th August 2026 ভিতৰত দিব আপোনালোকে 10 বজাৰ পৰা 3 বজাৰ ভিতৰত তাৰ পৰা এপ্লিকেশ্যনখন লৈ আপোনালোকে ফিল আপ কৰি ডকুমেণ্টছৰ সৈতে আপোনালোকে তাত জমা দিব লাগিব দ্য ডকুমেণ্টছ ওৱান set of self-attested Xerox copies are to be attested at the time of submission of form as mentioned below গতিকে তলত দিয়া ডকুমেণ্টছবিলাক আপোনালোকে ফৰ্মখনৰ লগত ছাবমিট কৰিব লাগিব আৰু ডকুমেণ্টছবিলাক হৈছে ফাৰ্ষ্ট HSLC মাৰ্কশ্বিট HSLC মাৰ্কশ্বিট BA BSc BCom মাৰ্কশ্বিট MA MSc MCom মাৰ্কশ্বিট এডমিট চাৰ্টিফিকেট অফ HSLC এজ প্ৰুফৰ কাৰণে GU ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইফ এপ্লিকেবল যদিহে আপোনালোকৰ আছে কাষ্ট চাৰ্টিফিকেট NCL OBC MOBC কেণ্ডিডেট এণ্ড EWS কাৰেণ্ট ইকনমিক ইয়েৰ কম্পালচৰি গতিকে এইবিলাক ডকুমেণ্টছ লাগিব যিবিলাক কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰত হ'ব লাগিব নাম্বাৰ 8 GU BEd এপ্লিকেশ্যন ফৰ্ম 2026 যিখন আপোনালোকে ইনষ্টিটিউশ্যনত পাই যাব GU BEd এণ্ট্ৰেঞ্চ এডমিট কাৰ্ডটো নিব লাগিব ফাইনেল GU BEd এণ্ট্ৰেঞ্চ ৰিজাল্ট শ্বীট যিটোত আপোনাৰ ৰিজাল্ট শ্বীটত আপোনাৰ নামটো আছে সেইটো নিব লাগিব হুৱেৰ ৰোল নাম্বাৰছ আৰ শ্ব'ন য'ত ৰোল নাম্বাৰটো দেখাই দিয়া আছে বা য'ত ৰোল নাম্বাৰটো আছে আৰু লগতে 2 পাছপৰ্ট চাইজ ফটোজ লাগিব আৰু এডমিশ্যন ফিজ হৈ গ'ল 500 গতিকে এইখন হৈছে প্ৰাগজ্যোতিষ BEd কলেজ আপোনালোকৰ হাতত 4 দিন সময় আছে গতিকে আপোনালোকে আজি বা কাইলৈৰ ভিতৰতে আপোনালোকে গৈ তাত ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰক প্ৰপাৰ ডকুমেণ্টছৰ সৈতে ইয়াৰ লগতে আৰু এখন এডমিশ্যন নটিছ প্ৰকাশ পাইছে সেইখন হৈছে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় এইখন নটিছ প্ৰকাশ পাইছে 37/2026 য'ত কোৱা হৈছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্নেড ডেট এডমিশ্যন ফৰ্মছ ফৰ BEd ফাৰ্ষ্ট ইয়েৰ session 2026-27 will be issued after declaration of the final merit list by the Guwahati University GU BEd 2026 তো ইয়াত প্ৰকাশ পাইছে যে এই যিখন ইনষ্টিটিউশ্যন এই ইনষ্টিটিউশ্যনখনৰ যিটো এডমিশ্যন প্ৰচেছ বা এডমিশ্যন ফৰ্মবিলাক BEd ফাইনেল যিটো মেৰিট লিষ্ট প্ৰকাশ পাব গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা অহা 5 তাৰিখে গতিকে সেইখন প্ৰকাশ হোৱাৰ পাছতে এডমিশ্যন ফৰ্মবিলাক ইয়াত উপলব্ধ হ'ব গতিকে আপোনালোকে প্লিজ লগ ইন টু কলেজ ৱেবছাইট ফৰ ফাৰ্ডাৰ ডিটেইলছ গতিকে ইয়াৰ পাছৰ যিখিনি ডিটেইলছ বা সকলো তথ্য পাতি বা কি লাগিব কি নালাগিব কেতিয়া এডমিশ্যন হ'ব কেতিয়া ফৰ্ম দিব সেই সকলোবিলাকৰ কাৰণে আপোনালোকে এইটো ৱেবছাইট ভিজিট কৰি থাকিব লাগিব এইটো হৈছে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ গুৱাহাটীৰ হয় গতিকে আপোনালোকে এইটো ৱেবছাইট চাই থাকিব ফাৰ্ডাৰ যিবিলাক আপডেট আহিব সেইবিলাকৰ কাৰণে গতিকে ইয়াৰ পাছত আন যিবিলাক ইনষ্টিটিউশ্যনৰ এডমিশ্যন নটিছবিলাক যেতিয়া আহিব মই আপোনালোকক ইয়াৰ মাধ্যমেৰে দি দিম সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে ইমানেই থেংক ইউ